আজি বনাম তালৰ পাটি চেপ্টা। মই ল'লোঁ 3টা তাল। তালখিনি ধুনীয়াকৈ কলা বাকলিখিনি গুচাই ল'ব লাগিব। আগতে কিন্তু চাই ল'ব লাগিব তালৰ ভিতৰত কিন্তু কেতিয়াবা বগা বগা পোক ওলায়। সেইটো কিন্তু নাই, বগা বগা পোকটো একো নাই। মই ধুনীয়াকৈ বজাৰৰ পৰা চাই আনিছোঁ। এওঁৰ বোলে অফিচত কোনোবা মানে তালৰ পিঠা খাব বিচাৰিছে, সেইকাৰণে মই 3টা তাল আনিছোঁ। আপোনালোকৰ যদি মানুহ কম আছে তেতিয়া এটা তাল আনিলেও হ'ব, 2টা আনিলেও হ'ব। কিন্তু আমাৰ যে মানুহ বেছি সেইকাৰণে মই 3টা তাল আনি লৈছোঁ, ডাঙৰ ডাঙৰ চাই। তাল কিন্তু সদায় ক'লা তাল আনিব লাগে। যদি এই যে হালধীয়া এটা তাল পায় নহয়, সেইটো আনিব নালাগে। সেইটো সদায় কি হয় মানে ৰসটো ইমান নোলায়। তালৰ হ'ল মেইন ৰসটো। ৰসখিনি যদি ভালকৈ নোলায় তেতিয়াহ'লে কি হয়, আগতে তিয়াই দিব লাগিব। বাকলিখিনি ধুনীয়াকৈ গুচাই এনেকৈ তিয়াই থৈ দিব লাগিব। তেতিয়া এই যে বজাৰৰ যে বীজাণুবিলাক থাকে এইবিলাক গুচি যাব। অকণমান তিয়াই দি তাৰপাছত অলপমান হালকা ধুই দিলে তালখিনি মানে ওপৰৰ বীজাণু এই যে দেখিছে নহয়, এইবিলাক বজাৰত মানে তালখিনি ফাটা আছিলতো, সেইকাৰণে এইখিনি গুচাই ল'ব লাগিব। খোৱা বস্তু সদায় চাফ চিকুণত ৰাখিব লাগে। তালখিনি ধুনীয়াকৈ গুচাই ল'লোঁ, তিয়াই দিলোঁ গোটাইখিনি। এনেকৈ বাকলিখিনি গুচাই তালখিনি অকণমান তিয়াই ধুনীয়াকৈ একদম ক'লা বাকলিখিনি গুচাই এয়া চাক একদম ধুই লৈছোঁ ধুনীয়াকৈ। ধুওঁতে সদায় সাৱধান, একদম মচকি ধুব নালাগে। পূৰা আৰামছে পানী তেনেকৈ ধুই দিলেও হ'ব। পানী তেনেকৈ তিয়াই থৈ দিলেও হ'ব। পাত্ৰটো মোৰ সৰুৱে হৈছে, আপোনালোকে পাৰিলে অলপ ডাঙৰ লৈ ল'ব। মই এনেকুৱা চালনী লৈছোঁ, আপোনালোকে পাৰে যদি বাঁহৰ চালনীও ল'ব পাৰে। এতিয়া ধুনীয়াকৈ তলত কিন্তু মই পানী চানী একো লোৱা নাই, আপোনালোকেও নল'ব। তালত যিমানখিনি মানে পানী দিয়া যায় ইমান মানে বেছিকৈ এক্সট্ৰা পানী পেলাব লগা হয়, মানে চেকিব লাগিব না তালটো। আৰু যদি পানী চানী নিদিয়ে তেতিয়া চেকিব নালাগে, ডাইৰেক্ট এনেকুৱা তালৰ চালনী ল'ব আৰু চালি থাকিব। তাতে মই তালখিনি ধুনীয়াকৈ চালি লওঁ। এটা চালি লৈ এতিয়া মই তালখিনি ধুনীয়াকৈ চালি ল'লোঁ। ৰস এইখিনিমান ওলাইছে, কিন্তু এইখিনি মেইন কথা হ'ল চালখিনি আৰু একবাৰ কাপোৰত দিব লাগিব। মই চুলনি এখন ধুনীয়াকৈ ধুই লৈছোঁ, ধুই পেলাই পূৰা অঁতাই ল'ব লাগিব চুলনিখন। অঁতাই লৈ জুপুৰি ল'ব লাগিব আৰু এইদৰে পাৰি দিব লাগিব। যিহেতু মোৰ মানুহ ঘৰত নাই কোনো, মই নিজে হেৰি কৰি আছোঁ, তো ৰসখিনি ধুনীয়াকৈ এইদৰে ঢালি দিম। কাৰণ তালৰ যিটো মানে এক্সট্ৰা পানী থাকে সেইটো ওলাই যাব পানীখিনি, নহ'লে এনেকৈ ঢিলা থাকিলে তালৰ বীজাণুবিলাক থাকি যাব আৰু তালৰ যিটো তিতা পানী সেইটো ওলাই নাযায়। এনেকৈ দিলোঁ, দি পেলাই ধুনীয়াকৈ এনেকৈ ফ'ল্ড কৰিব। ফ'ল্ড কৰি একদম এনেকৈ দিব। গাঁঠিটো কিন্তু পূৰা কাটকৈ মাৰিব লাগিব, নহ'লে কিন্তু খুলি পৰিলে একদম এইটো পূৰা দেখিছেনে এক্সট্ৰা পানীখিনি ওলাই যাব। একদম পৰি আছিল, এক্সট্ৰা পানীখিনি ওলাই যাব, ৰসটো চুলিত থাকি যাব। সেইটো হ'ল তালৰ ৰস। পূৰা এইদৰে গাঁঠি দি ক'ৰবাত ডাইনিঙৰ চকী ওলমাই দিব লাগিব। মিনিমাম 1 ঘণ্টা 45 মিনিটমান দিব লাগিব, তেতিয়াহে তালৰ এক্সট্ৰা পানীখিনি পৰি যাব। তালখিনি ধুনীয়াকৈ ওলাই ল'লোঁ। এইখিনি তালখিনি ওলোৱাৰ পাছত হেতাৰ বান্ধন সদায় তালখিনি এনেকুৱা গোটা লাগি যায়।
ল'লোঁ এক বাটি নাৰিকল, কেৰাহীটো বহাই দিলোঁ। আগতে গেছখিনি জ্বলাই কেৰাহীটো বহাই সদায় নাৰিকলখিনি ভাজি ল'ব লাগে। আমি সদায় কি কৰোঁ, নাৰিকলখিনি আগতে ভাজি লওঁ, ভাজি লোৱাৰ পাছতহে তালখিনি দিব লাগিব। নহ'লে আগতে যদি মানে নাৰিকলখিনি ভাজি নলওঁ, নাৰিকলৰ চেণ্ট আহি থাকিব। গতিকে নাৰিকলখিনি অলপমান লাইটলি ভাজা হ'লেহে আমি তালখিনি দিম, তেতিয়া মানে পাটিচেপ্টাটো ধুনীয়াকৈ ফুলি যাব। নাৰিকলখিনি ধুনীয়াকৈ লাইটলি ভাজা হৈ গৈছে, এতিয়া তালখিনি দি দিম। তালখিনি দি দিলোঁ, এতিয়া নাৰিকলৰ লগত মিক্স কৰি দিম। এইখিনি পাটিচেপ্টাৰ ভিতৰত দিম। কোনোবাই যদি চেনি খায় তেতিয়া চেনি দিব পাৰে, আৰু যদি চেনি নাখায় তেতিয়া চেনি নিদিলে হ'ব। আৰু নিজৰে এটা মিঠা থাকে। চেনিখিনি ভালকৈ মিক্স কৰি দিওঁ। এইদৰে 15 মিনিটমান ভাজি থাকিব লাগিব। ভাজি থাকিলেহে তালখিনি ধুনীয়াকৈ পাতি যাব আৰু পাটিচেপ্টাৰ ভিতৰত দিব ভাল হ'ব। আৰু যদি আমি ভাজি নাথাকোঁ তেতিয়া কিন্তু পাটিচেপ্টাৰৰ ভিতৰত তালখিনি দিওঁতে কি হ'ব, গলি যাব। গলি গ'লে পাটিচেপ্টাৰ ছাইডেদি তাল আৰু নাৰিকলখিনি ওলাই আহিব, তেতিয়া দেখাত বেয়া লাগিব। সেইকাৰণে অকণমান টাইম ভাজি ল'ব লাগিব। তেনে তালখিনি ধুনীয়াকৈ ভাজা হৈ গৈছে। তালখিনি বহাই দি কিন্তু লৰাই থাকিব লাগিব, নহ'লে একদম তলত লাগি থাকিব। কাৰণ যিহেতু চেনি আছে, চেনি আৰু নাৰিকল মিক্স আছে ন, সেইকাৰণে ননষ্টপ লৰাই থাকিব লাগিব। আৰু গেছৰ সদায় ল' দিব লাগিব, পূৰা কমাইকৈ দিব লাগিব, নহ'লে তলত লাগি থাকিব। লাগি থাকিলে জ্বলা জ্বলা বন্ধ চেণ্ট এটা আহিব ন, সেইকাৰণে। আৰু নাৰিকলখিনি ভাজা হৈ গ'ল, এতিয়া গেছটো বন্ধ কৰি দিম। বন্ধ কৰি এটা পাত্ৰত আজৰি কৰি ল'ম। লৈ পেলাই পাটিচেপ্টাৰ কাৰণে আমি চাউলৰ গুড়ি, গাখীৰ, চেনি এইবিলাক মিক্স কৰি ল'ম। ল'লোঁ এক বাটি চেনি, চাউলখিনি মিক্সিত ঢালি দিলোঁ। চাউলৰ লগত মই তাজা আমুল দিলোঁ। আপোনালোকে যদি ঘৰৰ গৰু গাখীৰ থাকে তেতিয়া গৰু গাখীৰ ইউজ কৰিব পাৰে। এতিয়া মিক্সিত গোটাখিনি একেলগত মিক্স কৰি তালখিনি ধুনীয়াকৈ চালা হৈ গ'ল আৰু ভাজাও হৈ গ'ল। তাল আৰু নাৰিকল, চেনি মিক্স কৰি ধুনীয়াকৈ বনাই ল'লোঁ। এইটা হ'ল আৰু পিঠা গুড়াখিনি ধুনীয়াকৈ বনাই ল'লোঁ পাটিচেপ্টাৰ কাৰণে। টাৱাখন বহাই দিম মই। গেছটো কিন্তু কমাই দিব লাগিব, গেছটো কমাই নিদিলে জ্বলি যাব পাৰে। টাৱাখন যেতিয়া ভালকৈ গৰম হ'ব, গেছটো অকণমান কমাই দিলে ভাল। মই হাতেদি চাই লৈছোঁ কিমান গৰম, আপোনালোকে অনুভৱ কৰিব। যদি বেছি গৰম হয় তেতিয়া কিন্তু জ্বলি যাব। মই একদম গেছটো কমাই দিছোঁ। এতিয়া মই সৰু এখন হেতা লৈছোঁ। আপোনালোকে যদি ডাঙৰকৈ বনায় তেতিয়া ডাঙৰ হেতা ল'ব পাৰে। এইদৰে গোল কৰি দিম। টাৱাখন ননষ্টিকি ল'লে বেছি ভাল হয়।
কাৰণ টাৱাখন যদি ষ্টীলৰ বা লোহাৰ হয় তেতিয়া কিন্তু লাগি যাব পাৰে, নহ'লে টাৱাখনত তেল দিও ল'ব পাৰে। যেতিয়ালৈকে পাটিচেকাটো ভালকৈ ওপৰৰ পিনে টানি নাযাব তেতিয়ালৈকে আমি তালখিনি দিব নোৱাৰোঁ। যদি তালখিনি আগতে দি দিওঁ তেতিয়া কিন্তু চুপকি ধৰিব পাৰে। সেইকাৰণে আগতে ধুনীয়াকৈ শুকাই ল'ব লাগিব ৰাউণ্ডটো। চাইডে চাইডে অকণমান তেল দি থ'ব লাগিব যাতে ধুনীয়াকৈ উঠি যায়। মই পিঁয়াজ কাটি লৈছোঁ। একচুৱেলি পিঁয়াজৰ যিটো ৰস থাকে এইটো যদি চুপকি ধৰে টাৱাখনত তেতিয়া আপোনালোকে পিঁয়াজ এনেকুৱা ব্যৱহাৰ কৰিব পাৰে। আৰু যদি টাৱাখনত চুপকি নধৰে তেতিয়াহ'লে বেঙেনা বা ব্ৰাছ পাতেদিও লগাব পাৰি তেলটো। মোৰ তাতে ব্ৰাছ নাই সেইকাৰণে মই পিঁয়াজ এইদৰে সৰু কৰি কাটি লৈছোঁ। দেখাই পাইছে ৰাউণ্ডটো ধুনীয়াকৈ শুকাই গৈছে। তেতিয়া মই তালখিনি দীঘল কৰি দি দিম। তালখিনি কিন্তু শুকান হ'ব লাগিব। যদি তালখিনি শুকান নহয় তেতিয়াহ'লে কিন্তু তালখিনি চাইডেদি ওলাই যাব। মই এইদৰে দি লৈছোঁ। এতিয়া মই পাটিচেকাখিনি ধুনীয়াকৈ এটা এটা কৰি গোটাখিনি বনাই লৈছোঁ। একদম কোমল, খাবলৈ বহুত ভাল। তো মই এটা খাই টেষ্ট কৰি চাওঁ, আপোনালোকৰ ঘৰত ট্ৰাই কৰি চাব। দাৰুণ। পূৰ্ণিমা চেনেললৈ আপোনালোকৰ সকলোৰে স্বাগতম। মই বহুত দিন ভিডিঅ' বনোৱা নাছিলোঁ। আজি যিহেতু তালো পাই গ'লোঁ বজাৰত কম দামত, সেইকাৰণে তালৰ পাটিচেকা বনাই দিলোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই পেলাই ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব।